গৌৰৱ গগৈয়ে কি কৰিব বিচাৰিছে? ৰাজনীতি পথাৰত কৰিব লাগে, ক'ৰবাত ৰাজপথত কৰিব লাগে, ফিল্ডত কৰিব লাগে, মেডিকেল কলেজত বা ক'ৰবাত ৰাজনীতি কৰেনে বাৰু? অসমৰ ইতিহাসত প্ৰথমটো ঘটনা হৈছে যে কংগ্ৰেছৰ আপোনাৰ সভাপতিয়ে গৌৰৱ গগৈয়ে কি কৈছে, মেডিকেল কলেজত আহি পিনি ৰাজনীতি কৰিব লৈছে। কংগ্ৰেছে তাত মাৰপিট কৰিছে। মানে গৌৰৱ গগৈ আচলতে গুণ্ডা বাহিনী লৈ এটা মানে প্লেনিং কৰিছে নি তাত এটা হুলস্থুলীয়া পৰিৱেশ। কিন্তু লখিমপুৰত এনেকুৱা কাৰ্যসূচী কৰিবলৈ দিয়া নহ'ব গৌৰৱ গগৈ ডাঙৰীয়া। এজন লখিমপুৰীয়ান হিচাপে যোৱাকালি বহুত লজ্জিত অনুভৱ কৰিছোঁ, যিহেতু দেখিছোঁ যে ৰাজনীতি ক'বলৈ বহুত জেগাত আছে। কাৰণ যোৱাকালি গৌৰৱ গগৈ ডাঙৰীয়াই লখিমপুৰত আহি লখিমপুৰ মেডিকেলত আপোনাৰ ৰাজনীতি কৰিবলৈ গৈছে। অতি লজ্জাজনক কথা। ৰাজনীতি ফিল্ডত কৰক, ৰাজনীতি ৰাজপথত কৰক, কোনোবাই ৰাজহুৱা সভাখনত কৰক, মেডিকেলত কোনোবাই ৰাজনীতি কৰে নি? গৌৰৱ গগৈ আৰু দেখা গৈছে কিছু কংগ্ৰেছীয়ে আপোনাৰ মাৰপিট কৰিছে তাত, আৰু তাত প্ৰতিবাদ কৰিছে, আন্দোলন কৰিছে, এক মানে অপ্ৰীতিকৰ সৃষ্টি কৰিছে। আচলতে মানে তেওঁলোকে মানসিক সন্তুলনটো হেৰুৱাই পেলাই নিচিনা লাগিছে। যে আচলতে মেডিকেলত আপোনাৰ লখিমপুৰ মেডিকেল কলেজ, আমাৰ মেডিকেলত বহুত দূৰৰ পৰা মানুহ আহে, আপোনাৰ বয়োজ্যেষ্ঠ মানুহ থাকে, দুখীয়া মানুহখিনিয়ে চৰকাৰী মেডিকেলত চিকিৎসা কৰিবলৈ। তাত এটা হুলস্থুলীয়া পৰিৱেশ কৰি পিনি গোটেই আপোনাৰ ৰোগীৰ হাৰাশাস্তি কৰিছে। এতিয়া ৰোগী যে মানসিক শাস্তি, আপোনাৰ যিমানখিনি কষ্ট কৰিছে, এটা অশান্তিৰ পৰিৱেশ সৃষ্টি কৰিছে। আৰু গৌৰৱ গগৈয়ে কি কৰিব বিচাৰিছে? ৰাজনীতি পথাৰত কৰিব লাগে, ক'ৰবাত ৰাজপথত কৰিব লাগে, ফিল্ডত কৰিব লাগে, মেডিকেল কলেজত বা ক'ৰবাত ৰাজনীতি কৰেনে বাৰু? অসমৰ ইতিহাসত প্ৰথমটো ঘটনা হৈছে যে কংগ্ৰেছৰ আপোনাৰ সভাপতিয়ে গৌৰৱ গগৈয়ে কি কৈছে, মেডিকেল কলেজত আহি পিনি ৰাজনীতি কৰিব লৈছে। তাক আমি লখিমপুৰীয়ান হিচাপে আমি ধিক্কাৰ জনাইছোঁ। লজ্জাজনক ঘটনা, এনেকুৱা ঘটনা যাতে ক'তো নহয়। আৰু আগন্তুক দিনত যাতে গৌৰৱ গগৈ ডাঙৰীয়া বা কংগ্ৰেছে যাতে এনেকুৱা ৰাজনীতি নকৰে। ৰাজনীতি বেলেগত কওঁ, কালি আপোনাৰ আমাৰ ঘৰৰ ওচৰৰ দূৰৰ আপোনাৰ তাত পেচেণ্ট আছিলে। পেচেণ্টে কৈছে যে আমি ইমান এটা হুলস্থুল পৰিৱেশ হৈছে, অশান্তি পাইছোঁ। আৰু বয়োজ্যেষ্ঠ মানুহ আছিলে। এটা কেনেকুৱা এই ৰোগীসকলে জানে, তাত যদি গৌৰৱ গগৈ আত্মীয় থাকিলেহেঁতেন তেতিয়া তেখেতে অনুভৱ কৰিলেহেঁতেন। তেওঁতো সেইবোৰ বুজি নাপায়তো। আৰু তাত গুণ্ডা লৈ মাৰপিট কৰিছে, দেখিছোঁ কংগ্ৰেছে তাত মাৰপিট কৰিছে। মানে গৌৰৱ গগৈ আচলতে গুণ্ডা বাহিনী লৈ এটা মানে প্লেনিং কৰিছে নি তাত এটা হুলস্থুলীয়া পৰিৱেশ। কিন্তু লখিমপুৰত এনেকুৱা কাৰ্যসূচী কৰিবলৈ দিয়া নহ'ব গৌৰৱ গগৈ ডাঙৰীয়া। আপোনাক ধিক্কাৰ জনাইছোঁ, সকীয়াই দিছোঁ। আগন্তুক দিনত আপুনি ৰাজনীতি য'ত কৰে কৰক, কিন্তু মেডিকেলত ৰাজনীতিৰ পৰা আপুনি বিৰত থাকক।